তোমালোকে লিংকসমূহ আকৌ পুনৰ শ্বেয়াৰ কৰি দিবা অ'কে চ' ইয়াত কৈছে যে আই থিংক আই কুড টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ যে কবিয়ে ইচ্ছা কৰিছে কবিয়ে ভাবিছে যে মই যদি এনিমেল হৈ গ'লোহেঁতেন মই যদি জীৱ জন্তুৰ লগত থাকিব পাৰিলোহেঁতেন দে আৰ চ' প্লেচিড তেওঁলোক হৈছে বহুত শান্ত তেওঁলোক বহুত কাম মানে চ' প্লেচিড বুলি কৈছে এণ্ড ছেল্ফ কণ্টেইন আৰু তেওঁলোক মানে তেওঁলোকে কোনো তেওঁলোক সন্তুষ্ট ছেল্ফ কণ্টেইন মানে হৈছে সন্তুষ্ট অসন্তুষ্টি নহয় ঠিক আছে নিজক লৈ নিজেই তেওঁলোক সন্তুষ্ট আমি সন্তুষ্ট নহয় ন আমি প্ৰত্যেকটো কথাতে মই তোমালোকক কৈছোঁৱে যে মই যদি আৰু অকণ ওখ হ'লোহেঁতেন যিসকল চাপৰ তেওঁলোকে ভাবে মই যদি অলপ ওখ হ'লোহেঁতেন যিসকল শকত তেওঁলোকে ভাবে মই যদি ক্ষীণ হ'লোহেঁতেন যিসকল একেবাৰে ক্ষীণ তেওঁলোকে ভাবে মই যদি অকণমান মানে শকত হ'লোহেঁতেন তেনেধৰণে চ' আমি ছেল্ফ কণ্টেইন নহয় চ' কবি ৱৰ্ল্ড হোৱাইট মেনে এনিমেল হৈ যোৱাৰ কাৰণটো কি এনিমেল হ'ব বিচৰাৰ কাৰণটো কি যে তেওঁলোক বহুত শান্ত তেওঁলোক ছেল্ফ কণ্টেইন গতিকে ময়ো যদি শান্ত হ'ব পাৰিলোহেঁতেন মই এনিমেল যদি হ'ব পাৰিলোহেঁতেন ছেল্ফ কণ্টেইন হ'ব পাৰিম কৈছে আই ষ্টেণ্ড এণ্ড লুক এট ডেম লং এণ্ড লং মই তেওঁলোকৰ ওচৰলৈ যাওঁ মই ৰৈ থাকোঁ মই ৰওঁ ষ্টেণ্ড মানে ৰোৱা এণ্ড লুক এট ডেম আৰু তেওঁলোকক মই চাওঁ লং এণ্ড লং বহুত সময় ধৰি মই তেওঁলোকক চাই থাকোঁ তাৰপৰা কৈছে they do not sweat and whine about their condition sweat and whine এটো মিনিংটো মনত ৰাখিবা sweat and whine sweat মানেতো আমি জানোৱে sweat মানে কি ঘমা sweat হোৱা ঘামি যোৱা and whine about their condition ইয়াত কিন্তু বুজাইছে sweat মানে cry কৰা cry crying চিঞৰা and whine মানে complain about their condition এতিয়া জীৱ জন্তুবিলাকে কেতিয়াও চিঞৰ বাখৰ কৰি নাথাকে কমপ্লেইন কৰি নাথাকে তেওঁলোকৰ অৱস্থাক লৈ আমি কমপ্লেইন কৰোঁ ভগৱানক আমি যিসকলে ভগৱানক কোৱা হে ভগৱান মোক এইটোহে নিদিলা হে ভগৱান মোক আমুকটো নিদিলা কিয় মোক এইটো দি দিয়া আমুকত যাওঁ তামুকত যাওঁ নামঘৰত যাওঁ ধূপ জ্বলাওঁগৈ মোক এইটো দিয়া ভগৱানক গৈ কমপ্লেইন কৰোঁ নহয় বা মানুহক মই কমপ্লেইন কৰোঁ আমি আমাৰ যিসকল আমি যাৰ আণ্ডাৰত কাম কৰোঁ তেওঁলোকক আমি কমপ্লেইন কৰোঁ এইটো নাই পোৱা সেইটো নাই পোৱা হয়নে নহয় চ' তেনেধৰণে যিসকল নেতা আছে তেওঁলোকে কমপ্লেইন কৰে তেওঁলোকৰ এগেইনষ্টত যিসকল আছে তেওঁলোকে কমপ্লেইন কৰে আমি সকলো মানে মানুহৰ এইটো নেচাৰ হয় মানে আমি ৱাইন কৰোঁ আমি চিঞৰি থাকোঁ আমি কমপ্লেইন কৰোঁ উই স্ৱেট আমি স্ৱেট মানে কি আমি কাম কৰোঁ কষ্ট কৰোঁ এনি টাইম কিয় কষ্ট কৰোঁ কাৰণ আমি জানো যে কষ্ট নকৰিলে আমি উন্নতি কৰিব নোৱাৰোঁ আমি আমাৰ প্ৰয়োজনীয় বস্তুখিনি গোটাই ল'ব নোৱাৰোঁ কিন্তু সেই টেনশ্যনটো সেই মানে কমপ্লেইন জীৱ জন্তুবিলাকে নকৰে তেওঁলোক ছেল্ফ কণ্টেইন হৈ থাকে তেওঁলোকে যি পাইছে হৈছে আজি যি পাইছোঁ খাইছোঁ আছোঁ সেনেকুৱা ধৰণৰ তাৰপিছত কৈছে they do not lie awake in the dark and weep for their sins আমি কি কৰোঁ আমি কষ্ট কৰি কি কৰোঁ আমি আমাৰ টোপনি নাহে আমাৰ চিন্তাত টোপনি নাহে আমি চিন্তা কৰি থাকোঁ এইটো নাই হোৱা সেইটো নাই হোৱা হয়নে নহয় তাৰপিছত আমাক বিভিন্ন ধৰণৰ চিন্তাই কামুৰি থাকে আমি সাৰ পাই থাকোঁ আমি শুব নোৱাৰোঁ আমি চিন্তাত বা আমি জেলাছ ফিল কৰোঁ কিছুমানে আনৰ উন্নতি দেখিলে জেলাছ ফিল কৰে ৱেপ ফৰ দেয়াৰ চিনছ আমি কেতিয়াবা জানি শুনি বেয়া কাম কৰোঁ বা নেজানি বেয়া কাম কৰোঁ আৰু সেই বড়ো তাৰ কাৰণে আমি গিল্টি ফিল কৰি কি কৰোঁ আমাৰ ৰাতি টোপনি নধৰে ৱিপ মানে কি কৰোঁ কান্দোঁ আমি পস্তাওঁ কিয় কৰিলোঁ চ' জীৱ জন্তুৱে তেনেকুৱা কৰে জানো জীৱ জন্তুৱে তেনেকুৱা একো নকৰে সেইটো কথা কৈছে দে ডু নট মেক মি তাৰপিছত কৈছে দে ডু নট মেক মি চিক ডিছকাছিং দেয়াৰ ডিউটি টু গড চিক মানে ইয়াত বেমাৰ বুজা নাই এনে চিক মানে আমি জানো চিক মানে হৈছে বেমাৰ কিন্তু ইয়াত কৈছে দে ডু নট মেক মি চিক ডিছকাছিং দেয়াৰ ডিউটি টু গড এতিয়া আমি সমাজখনৰ লগত ইয়াক কম্পেয়াৰ কৰি চাব লাগিব আমাৰ সমাজখনত আমি বিভিন্ন ধৰণৰ নীতি নিয়মবিলাক বনাই লৈছোঁ মানুহে বনাই লৈছে আমাৰ কালচাৰ মতে আমাৰ বিভিন্ন ধৰণৰ পৰম্পৰা আছে ৰীতি নীতি আছে ধৰ্মীয় কিছুমান নীতি নিয়ম আছে যিখিনি আমি মানি চলিব লাগে আৰু যিখিনি মানি নচলিলে কি হয় আমি ভাবোঁ যে ভগৱানে আমাক দুখ ধৰিব ভগৱানে আমাক পাপে চুব এনেকুৱা ধৰণে আমি কওঁ হয়নে চ' তেওঁলোকৰতো এইবিলাক একো নাই তেওঁলোকে এইবিলাক ডিছকাছ কৰি নাথাকে তেওঁলোকে এইবিলাক ডিছকাছ কৰি তেওঁলোকে চিক ফিল নকৰে বা কবিক চিক ফিল নকৰে এতিয়া তেওঁলোকে জানো আমাক আপত্তি দিয়ে জীৱ জন্তুবিলাকে আহি মেলি আমাৰ মানুহক আপত্তি দিয়ে নেকি কবিক আপত্তি দিয়েহি নেকি কবিয়ে কৈছে যে মোক একো আপত্তি নিদিয়ে ডু নট মেক মি চিক মই চিক ফিল নকৰোঁ তেওঁলোকৰ বাবে মই মানুহৰ বাবেহে টেনশ্যন লওঁ তেওঁলোকৰ বাবে মই টেনশ্যন নলওঁ আমাৰ এইটোহে নাই আমি এইটো কৰিব নাপায় সেইটো কৰিব নাপায় এই কথাবিলাক জীৱ জন্তুৰ ক্ষেত্ৰত নাখাতে কিন্তু আমাৰ সমাজখনে কিছুমান ৰুল বান্ধি দিছে জাতি বিভিন্ন ধৰণৰ জাতি মতে বিভিন্ন ধৰণৰ ধৰ্মৰ মতে আমাৰ মাজত উচ্চ নিচৰ বিভেদ আনি দিছে এইবিলাক কোনে কৰিছে সমাজে কৰিছে কাৰণ জন্ম হৈয়ে মানুহ শিকলি লগাই জন্মগ্ৰহণ নকৰে এই শিকলিডাল সমাজে পিন্ধাই দিয়ে মানুহক যে এইটো কৰিব নাপায় এইখিনি ৰেষ্ট্ৰিকশ্যন আছে ছোৱালীৰ ক্ষেত্ৰত ল'ৰাৰ ক্ষেত্ৰত এইখিনি ৰেষ্ট্ৰিকশ্যন আছে আৰু এইখিনি কাম আমি কৰিব নাপায় গতিকে এই বস্তুটো এই যি ৰেষ্ট্ৰিকশ্যন এই নীতি নিয়ম এইবিলাক জীৱ জন্তুৰ ক্ষেত্ৰত নাখাতে গতিকে দে ডু নট মেক মি চিক ডিছকাছিং দেয়াৰ ডিউটি টু গড আৰু তেওঁলোকে এইবিলাক ডিছকাছ কৰি নাথাকে আৰু তেওঁলোকৰ ধৰ্ম কি তেওঁলোকৰ ডিউটি কি ভগৱানৰ প্ৰতি তাৰপিছত কৈছে
Not one is dissatisfied, not one is demanded with the mania of owing things. Mania মানে কি আকৌ কিবা এটা বস্তুৰ প্ৰতি যেতিয়া তোমাৰ জানিবা কয় নহয় আমাৰ এইটো বস্তুৰ প্ৰতি মেনিয়া আছে মানে কিছুমানে চপহলিক কিছুমানে কাপোৰ কিনিয়ে বেছি ভাল পায় এইটো মেনিয়া তেওঁৰ কিছুমানে ভিতৰত সোমাই থাকে বাহিৰলৈ ওলাই নাযায় সেইটো তেওঁৰ ভিতৰত সোমাই থকা মেনিয়া কিছুমানে এনি টাইম এক্সাৰচাইজ কৰি ভাল পায় জিম মেনিয়া চ' মেনিয়া মানে হৈছে কিবা এটা বস্তু পোৱাৰ এতিয়া আমাৰ সকলোবিলাক মানুহৰে মেনিয়া আছে আমি মেনিয়া হয় মেনিয়া কেলে আমি বস্তু সদায় গোটাই ভাল পাওঁ মানুহৰ এইটো বৈশিষ্ট্য আমাৰ এইখিনিহে নাই এইখিনি আমি গোটাইছোঁ তাৰপিছত আমাৰ নোজোৰে মানে কেতিয়াও যিমানে আমি বস্তু গোটাওঁ সিমানে নোজোৰে মই কৈছোঁ নহয় তোমালোকৰ যেতিয়া এখন কাৰ হ'ব তোমালোকৰ যেতিয়া পইচা বেছি হ'ব তোমালোকে কি ভাবিবা মাৰ্চিডিজৰ কথা BMW কথা ভাবিবা মাৰ্চিডিজৰ কথা ভাবিবা লম্বৰগিনি কথা ভাবিবা হয়নে সেইখিনি হ'লে আৰু কিবা ভাবিবা চ' আমাৰ যিমানে বাঢ়ি যায় সিমানে আমাৰ মেনিয়াটো বাঢ়ি যায় কিন্তু তেওঁলোক কেতিয়াও ডিছছেটিছফাই নহয় জীৱ জন্তুৱে যি পাইছে তাকে খাইছে তেনেধৰণেই আছে তেওঁলোকৰ ভাল ঘৰে আছে নে হেৰিয়ে আছে গাড়ী আছে বংলো আছে এইবিলাকৰ কথা তেওঁলোকে চিন্তা কৰিবলগীয়া সময় নাই য'তে আছে ত'তেই তেওঁলোকৰ কাটি য'তেই ৰাতি ত'তেই কাটি এনেধৰণে চ' দেন নট ওৱান ইজ ডিছছেটিছফাইড এভৰি ওৱান ইজ ছেটিছফাইড ডিছছেটিছফাইড মানে অসন্তুষ্টি ছেটিছফাইড মানে সন্তুষ্টি গতিকে জীৱ জন্তু সকলোবিলাক সন্তুষ্ট নট ওৱান ইজ ডিছছেটিছফাইড কোনো নহয় হাই ৰাহুল হাই পাহাৰী হাই তোমালোক আমাৰ স্কুলৰ মাজিমল হাই মাই ফোন নাম্বাৰ মোৰ গ্ৰুপত তোমালোক এড নাই নেকি অ'কে মই এড কৰি দিম বাৰু দি আছোঁ মই ক্লাছটোৰ শেষত দি আছোঁ তোমালোকক থাকা অ'কে লিভড থাউজেণ্ডছ অফ ৱিং থিংছ ইয়া ৰাইট বুজা নাই নেকি লিভ থাউজেণ্ডছ অফ ৱিং থিংছ ইয়াত চোৱা মই কৈছোঁ not one is dissatisfied none was demanded to the mania of owing things okay mania of owing things ইয়াত এনেধৰণে আছে ইয়াত পিডিএফটোত মানে কি তুমি বুজিছা বাৰু গুড তোমালোকে মানে কি এতিয়া মইতো যিটো ক'লোৱে ৰাহুলে এইটো লিখিছে থাউজেণ্ডছ অফ ৱিং থিংছ অ'কে ৰাহুল মই ক্লাছটোৰ শেষত দি আছোঁ মোৰ নাম্বাৰটো তোমালোক থাকা অ'কে মানে আমাৰ কেতিয়াও মৰাৰ আগমুহূৰ্তলৈকে আমি বস্তু গোটাব বিচাৰোঁ হয়নে নহয় আমাৰ যিটো বস্তু গোটোৱাৰ যিটো মেনিয়া এইটো আমাৰ কেতিয়াও শেষ নহয় এতিয়া কৈছে নট ওৱান এইটো ক'লে তাৰপিছত তেওঁলোক সদায় সকলোবিলাক জীৱ জন্তু সকলোবিলাক ছেটিছফাইড হয় কোনো ডিছছেটিছফাইড নহয় এইটো মই তোমালোকক ক'লোঁ তাৰপিছত নেক্সট ৰ'বা মই ভিডিঅ'টো প্লে' কৰি লৈছোঁ এক মিনিট নাও নট ওৱান kneels to another nor to his kind that lived thousands of years ago kneels মানে আকৌ আঁঠুলোৱা মানে এতিয়া আমি আমাৰ কালচাৰত এইখিনি পৰম্পৰা আছে ন আমি ডাঙৰৰ আগত সৰুসকলে আঁঠু লয় সেৱা কৰে বা আমি ভগৱানৰ ওচৰত আঁঠু লওঁ হয়নে নহয় চ' এইবিলাক নিয়ম জীৱ জন্তুৰ ক্ষেত্ৰত নাই জীৱ জন্তুৱে কাৰো তলত আঁঠু নলয় নট ওৱান kneels মানে আঁঠুলোৱা মানে তল নপৰে মানে এইটো তেওঁলোকে এইটো কাকো উচ্চ বুলিও নিজকে নাভাবে তল পৰিবলৈতো সেইটো কথা নাহেই গতিকে তেওঁলোকে কাকো চাৰেণ্ডাৰ কৰিবলগীয়া নহয় নট ওৱান kneels to another nor to his kind that lived thousands of years ago এতিয়া আমাৰ পূৰ্বপুৰুষসকলৰ কথা কৈছে thousands of years ago আমাৰ পূৰ্বপুৰুষসকল মানে কি আমাৰ পূৰ্বপুৰুষসকল ৰজা মহাৰাজা ভগৱানৰ যিসকল বংশধৰ এইবিলাক হয়নে আমি ভগৱানৰ পৰাই আমাৰ ভগৱানৰ সন্তান বুলি কয় গতিকে তেওঁলোকৰ কথা কৈছে আমাৰ ককাহঁত আজু ককাহঁত তেওঁলোকৰ কথা কৈছে থাউজেণ্ডছ অফ ইয়াৰ্ছ আগো বহুত হাজাৰ বছৰ আগতে যিসকল আছিলে গতিকে তেওঁলোকক আমি পূজোঁ গতিকে জীৱ জন্তুৱে তেনেধৰণে কাকো নোপূজে বা পুজিবলগীয়া নহয় গতিকে সেইকাৰণে ৱল্ফ হোৱাইটমেনে জীৱ জন্তু হ'ব বিচাৰে নিজকে মানে জন্তু হ'ব বিচাৰে তাৰপৰা কৈছে নট ওৱান ইজ ৰেচপেক্টেবল অৰ আনহেপি অভাৰ দ্য হোল আৰ্থ ৰেচপেক্টেবল মানে সন্মান এতিয়া চোৱা আমি মানে আমাৰ হিউমেন বিংবিলাক আমি মানুহবিলাক আমি উই আৰ ভেৰি মাছ ৰেচপেক্টেবল হয়নে আমাৰ নিজৰ সন্মান আছে আমি নিজকে নিজে সন্মান কৰোঁ আমাক যদি কোনোবাই মানুহৰ আগত পাব্লিকেলি কোনোবাই ইনচাল্ট কৰে কোনোবাই যদি বেয়াকৈ কৰে আমাৰ মনটো বহুত বেয়া লাগে আমি কি হৈ যাওঁ তেতিয়া আমি প্ৰতিশোধ পৰায়ণ হৈ যাওঁ যে তেওঁ মোক বেয়াকৈ কিয় ক'ব তেওঁ মোক কিয় গালি দিব বা তোমালোকক ডাঙৰে কেতিয়াবা এতিয়াওতো তোমালোকৰ এইটো বয়সত এইটো বেছিকৈ হয় তোমালোকে কথা শুনিবলৈ বেয়া পোৱা তোমালোকৰ হিউমেন মানে কি হয় তোমালোকৰ হৰমনেল চেঞ্জেছ কাৰণে এইটো বেছিকৈ হয় তোমালোকে কিছুমান এনেকুৱা ধৰণৰ ষ্টুডেণ্টো আছে মই দেখিছোঁ পেৰেণ্টছৰ কথা শুনিবলৈও বেয়া পায় বা পেৰেণ্টছে যদি আন মানুহৰ আগত গালি দিয়ে তেতিয়াও তেওঁলোকে সহজেই লাজ পায় আৰু তেওঁলোকে বেছি ইনচাল্ট হৈ ৰুডলি বিহেভ কৰে চ' দিছ ইজ নট ফেয়াৰ একচুৱেলি চ' আমাৰ মানুহবিলাকৰ এটা ইগ' আছে যিটো কিছুমানে বহুত বেছিকৈ থাকে চ' তাৰ ফলত তেওঁলোক কি হয় ইনচাল্ট ফিল কৰে কোনোবা বেয়াকৈ ক'লে চ' হয় আমাৰ ইগ' থাকিব লাগে কিন্তু জীৱ জন্তুৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কোনো ইগ' নাই তেওঁলোকৰ কোনো ৰেচপেক্ট বোলা কথা নাথাকে আৰু তেতিয়া তেওঁলোক কেতিয়াও আনহেপিও নহয় এতিয়া আমি আনহেপি কেতিয়া হ'ম আমাক যেতিয়া কোনোবাই ইনচাল্ট কৰিব হয়নে তেতিয়া আমাৰ সন্মানত যেতিয়া লাগিব আমি আনহেপি ফিল কৰিম মানে
দুখী ফিল কৰিম হেপী মানে সুখী আনহেপী মানে দুখী অভাৰ দ্য হোল আৰ্থ গোটেই পৃথিৱীতে যিমান জন্তু আছে কোনেও আনহেপী ফিল নকৰে দে আৰ অলৱেজ হেপী ঠিক আছে এতিয়া কৈছে so they show their relation to me and I accept them আৰু এই সকলোবিলাক তেওঁলোকৰ কেৰেক্টাৰিষ্টিক্স আছে কাৰণে বৈশিষ্ট্য আছে কাৰণে তেওঁলোকে মোৰ লগত ৰিলেশ্যনছ মানে সম্বন্ধ গঢ়িব বিচাৰিছে আৰু I accept them আৰু মই সেই সম্বন্ধ একচেপ্ট কৰিছোঁ ঠিক আছে কাৰণ কবিয়ে যোনটো হ'ব বিচাৰে কবিয়ে কি কাৰো প্ৰতি মানে বেয়া ভাৱ ল'ব নিবিচাৰে কবিয়ে সদায় ছেটিছফাই হৈ থাকিব বিচাৰে সন্তুষ্ট হৈ থাকিব বিচাৰে সকলো ক্ষেত্ৰতে কবিয়ে কোনো টকা পইচাৰ কাৰণে আশা কৰিব নিবিচাৰে এইবিলাক লোভ মোক কবিয়ে পৰিত্ৰাণ কৰিব বিচাৰে পৃথিৱীৰ প্ৰায় যিবিলাক মায়া মোহ আছে এইবিলাক ত্যাগ কৰিব বিচাৰে তেওঁ জন্তুৰ গতে নৰ্মেল নিউট্ৰেল হৈ থাকিব বিচাৰে মানে প্লাছিড মানে মই যিটো কৈছোঁ কাম এণ্ড নিউট্ৰেল মানে তুমি কাৰো প্ৰতি তোমাৰ দুখো নালাগে তোমাৰ এইটো বস্তু নাই সেইটো নাই প্ৰতি তুমি কাকো কমপ্লেইন নকৰা না ভগৱানক কমপ্লেইন কৰিবা না তোমাৰ ওপৰত যিসকল আছে তেওঁলোকক কমপ্লেইন কৰিবা না তুমি মা দেউতাক কমপ্লেইন কৰিবা তুমি তোমাক লৈ তুমি হেপী মানে তুমি যে জীয়াই আছা তাক লৈ তুমি হেপী চ' তাৰপিছত they bring me tokens of myself they evince them plainly in their possessions possession মানে কি possession মানে হৈছে belongings তুমি কি possess কৰা তোমাৰ বস্তুটো কি আছে তোমাৰ কিবা এটা something you possess মানে তুমি আছে যেটো possess কৰা এতিয়া কৈছে they bring me tokens টোৱে বুজাইছে আকৌ qualities good qualities good characters মানে ভাল গুণবিলাক of myself they evince them plainly in their possessions I wonder where they get those tokens এতিয়া তেওঁলোকৰ যে ইমান ভাল কোৱালিটিবিলাক আছে মানুহৰ যে নাই মই মানে আচৰিত হওঁ এই টকেন্সবিলাক এই কোৱালিটিবিলাক এই আশীৰ্বাদ বুলি ধৰি লওঁ তোমালোকে এই আশীৰ্বাদবিলাক তেওঁলোকে ক'ৰ পৰা পালে I wonder মই মানে আচৰিত হওঁ ভাবি মেলি where they get those tokens এই ভাল কোৱালিটিবিলাক তেওঁলোকে ক'ত পালে না তেওঁলোকে কাৰোবাৰ লগত কাজিয়া কৰে না তেওঁলোকে কাৰোবাক কমপ্লেইন কৰে তেওঁলোকৰ যিখিনি তেওঁলোকক অৱস্থাক লৈ না তেওঁলোকে চিন্তা চৰ্চা কৰি টোপনি ক্ষতি কৰে এইবিলাক লৈ মেলি না তেওঁলোকে কাৰোবাৰ ওচৰত মূৰ দুৱাই ঠিক আছে নীলছ ডাউন বুলি ক'লে যে চ' এই ইমান ভাল কোৱালিটি প্ৰতি হিংসা ফিল নকৰে তেওঁলোক ইন'চেণ্ট হয় জীৱ জন্তুবিলাক ইন'চেণ্ট হয় হয়নে নহয় চ' I wonder where they get those tokens তেওঁলোকে টকেনবিলাক ক'ত পালে মই ভাবি মেলি আচৰিত হওঁ মানে I wonder আছে আৰু ক'বা কিবা বুজি নাপালে কৈ যাবা ইয়াত পাহাৰী